নিশাটোৰ ভিতৰতে আপোনাৰ ব্ৰহ্মপুত্ৰৰ যি বাৰণী পানীয়ে ইতিমধ্যে বৃহত্তৰ সন্তলীয় অঞ্চলৰ বহুকেইখন গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, প্লাবিত হৈ পৰিছে। আৰু যাৰ ফলত সন্তলীৰ বিশেষকৈ চৰাঞ্চলত যিসমূহ লোক আছিলে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী এৰি পশুধনবিলাক লৈ তেওঁলোকে ইতিমধ্যে ওখ মথাউৰিত স্থান ল'বলৈ তেওঁলোকে নাৱেৰে পাৰ হৈ আহিছে। আৰু নিশাৰ ভিতৰত হঠাৎ তেনেকৈ বাৰণী পানীয়ে বুৰাই পেলোৱাত বহু মানুহৰ অসুবিধা হৈছে। বহু মানুহৰ ইতিমধ্যে খেতি বাতি নষ্ট হৈ গৈছে, আনকি ঘৰ দুৱাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, বিশেষকৈ চৰাঞ্চলবিলাকত যিবিলাক চৰত যিসকল মানুহ আছিলে। এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ বিশেষকৈ অনুৰোধ জনাইছোঁ যে যিসমূহ লোক ইতিমধ্যে মথাউৰিত আশ্ৰয় লৈছে তেওঁলোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব, খোৱা পানীৰ অসুবিধা হ'ব। গতিকে বিভাগীয় কৰ্তৃপক্ষই বা প্ৰশাসনে আনকি যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে অতি সোনকালে এই বন্যাৰ্তৰ কাষত থিয় হ'ব লাগে আৰু তেওঁলোকৰ যিসমূহ আচলতে সাহায্যৰ খোৱা পানী বা খোৱাৰ বস্তু যোগান ধৰিব লাগে, আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। নিশাটোৰ ভিতৰতে আপোনাৰ ব্ৰহ্মপুত্ৰৰ যি বাৰণী পানীয়ে ইতিমধ্যে বৃহত্তৰ সন্তলীয় অঞ্চলৰ বহুকেইখন গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, প্লাবিত হৈ পৰিছে। আৰু যাৰ ফলত সন্তলীৰ বিশেষকৈ চৰাঞ্চলত যিসমূহ লোক আছিলে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী এৰি পশুধনবিলাক লৈ তেওঁলোকে ইতিমধ্যে ওখ মথাউৰিত স্থান ল'বলৈ তেওঁলোকে নাৱেৰে পাৰ হৈ আহিছে। আৰু নিশাৰ ভিতৰত হঠাৎ তেনেকৈ বাৰণী পানীয়ে বুৰাই পেলোৱাত বহু মানুহৰ অসুবিধা হৈছে। বহু মানুহৰ ইতিমধ্যে খেতি বাতি নষ্ট হৈ গৈছে, আনকি ঘৰ দুৱাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, বিশেষকৈ চৰাঞ্চলবিলাকত যিবিলাক চৰত যিসকল মানুহ আছিলে। এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ বিশেষকৈ অনুৰোধ জনাইছোঁ যে যিসমূহ লোক ইতিমধ্যে মথাউৰিত আশ্ৰয় লৈছে তেওঁলোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব, খোৱা পানীৰ অসুবিধা হ'ব। গতিকে বিভাগীয় কৰ্তৃপক্ষই বা প্ৰশাসনে আনকি যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে অতি সোনকালে এই বন্যাৰ্তৰ কাষত থিয় হ'ব লাগে আৰু তেওঁলোকৰ যিসমূহ আচলতে সাহায্যৰ খোৱা পানী বা খোৱাৰ বস্তু যোগান ধৰিব লাগে, আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। নিশাটোৰ ভিতৰতে আপোনাৰ ব্ৰহ্মপুত্ৰৰ যি বাৰণী পানীয়ে ইতিমধ্যে বৃহত্তৰ সন্তলীয় অঞ্চলৰ বহুকেইখন গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, প্লাবিত হৈ পৰিছে। আৰু যাৰ ফলত সন্তলীৰ বিশেষকৈ চৰাঞ্চলত যিসমূহ লোক আছিলে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী এৰি পশুধনবিলাক লৈ তেওঁলোকে ইতিমধ্যে ওখ মথাউৰিত স্থান ল'বলৈ তেওঁলোকে নাৱেৰে পাৰ হৈ আহিছে। আৰু নিশাৰ ভিতৰত হঠাৎ তেনেকৈ বাৰণী পানীয়ে বুৰাই পেলোৱাত বহু মানুহৰ অসুবিধা হৈছে। বহু মানুহৰ ইতিমধ্যে খেতি বাতি নষ্ট হৈ গৈছে, আনকি ঘৰ দুৱাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, বিশেষকৈ চৰাঞ্চলবিলাকত যিবিলাক চৰত যিসকল মানুহ আছিলে। এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ বিশেষকৈ অনুৰোধ জনাইছোঁ যে যিসমূহ লোক ইতিমধ্যে মথাউৰিত আশ্ৰয় লৈছে তেওঁলোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব, খোৱা পানীৰ অসুবিধা হ'ব। গতিকে বিভাগীয় কৰ্তৃপক্ষই বা প্ৰশাসনে আনকি যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে অতি সোনকালে এই বন্যাৰ্তৰ কাষত থিয় হ'ব লাগে আৰু তেওঁলোকৰ যিসমূহ আচলতে সাহায্যৰ খোৱা পানী বা খোৱাৰ বস্তু যোগান ধৰিব লাগে, আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ।